হেল্ল' এভৰিৱান, মই বিকাশ লোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ নতুন এটা ব্লগিং ভিডিঅ'লৈ। চ' আজি এতিয়া বৰ্তমান হৈছে প্ৰায় 12:50 হ'ল। 15টো 1টা বজাৰ ভিতৰত পাব লাগিব গৃহস্থৰ ঘৰ। চ' আজি আমি যাব ওলাইছোঁ কেটাৰিং কৰিবৰ কাৰণে। চ' এটা কেটাৰিং কৰি এখন কাজ খেদি কিমান পইচা পাওঁ, কিমান সময় আমি দালি ভাত চব্জি মাছ মাংস গোটেইখিনি বিলাব লাগিব। চ' গোটেই পৰিৱেশটো আজি এই ব্লগিং ভিডিঅ'টোত লৈ আহিম। চ' বলকচোন আপোনালোকে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ঘৰৰ পৰা লোকেশ্যন হৈছে তালিপাৰা। চ' ঘৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰত। আৰু ইফালে সৰু মই হিৰক দা আৰু প্ৰদুম দা আজি যাব ওলাইছোঁ 4টা। ইফালে আমাৰ বাটতে পিকু ভাইয়ে কালি জাল বোৱাখিনিত বৰশী বাই আছে। চ' বৰলতো পিকু ভাই পাইছা নাই? কেইটা? ইফালে বৰলতো আৰু মাছ পাইছে এইকেইটা। চ' এতিয়া আমি যাওঁ, যাই কেনে তাতে লগ পাওঁ আপোনালোকক। চ' তাৰে কাজৰ পৰিৱেশটো বা ধৰ আমি কেটাৰিং যিহেতু কেটাৰিং পাৰ্টি হিচাপে কেটাৰিঙৰ গোটেইখিনি বস্তু দেখাম। আৰু আজি ব্লগিং ভিডিঅ'টো কৰা কেটাৰিং পাৰ্টি এটা, কেটাৰিং টিম এটাই কিমান পইচা পায় আৰু কেটাৰিং টিম এটাত গৃহস্থই যিহেতু মাতেই ৰান্ধনীয়ে যিহেতু মানে কল চল কৰি কেনে জনাই আৰু অমুকত কাজ আছে তমুকত কাজ আছে, কাজ খান খেলাৰ নামত কিমান পইচা পায় আৰু কিমান সন্মান পায়, ত' কিমান কষ্ট সেইখিনি আজি মই মানে আপোনালোকক দেখুৱাম বা মই কৰি দেখুৱাম। চ' অৱশেষত কিমান কষ্ট গোটেইখিনি কথা আপোনালোকক বিৱৰণী ক'ম ব্লগিং ভিডিঅ'টোৰ লাষ্টত। তেতিয়া প্ৰায় 1টাই বাজি ৰখি আছোঁ। আমাৰ মানে সদায় যোৱাৰ কথা আছিল, সিয়াৰ যিহেতু ইণ্টাৰ্ণশ্বিপ হৈ আছে 4th চেমৰ। চ' সি কলেজত মানে আবদ্ধ হৈ থাকিল, সেইকাৰণে মানে হিৰক দাকে ল'লোঁ। এতিয়া হিৰক দা সৰু আহি আছে। চ' বলকচোন আজি পৰিৱেশটো দেখুৱাম। এইফালে সুন্দৰ নাজাৰা, বতৰটো ভাল। 1 hour later আহি পালোঁ কাজৰ ঘৰ আৰু মানে চেয়াত বহি আছোঁ, যিহেতু বহুত বেছি গৰম। চ' ইফালে আহি পোৱাৰ লগে লগে আমাক চাহ দিছে খাবৰ কাৰণে। ত' চাহটো খাই লওঁ, যিহেতু 2টা বাজি গ'ল। চ' 3টা to 3:30 পৰা ষ্টাৰ্টিং হ'ব আৰু আমাৰ কামখিনি। চ' এতিয়া আমি ৰেষ্টতে আছোঁ, চেয়াত আছোঁ বৰ্তমান। আৰু ইফালে নিমকি আৰু চাহ দিছে, ইফালে সৰু আছে চাহ তাহ খাই চাহখিনি খাই লওঁ, খাই কেনে আপোনালোকক লগ পাই আছোঁ। ইফালে মই জোতা লৈছোঁ। আৰু গাইজ বৰ্তমান আমাৰ 3:30 বাজিল। চ' আমি গোটেইকেইটা টেষ্ট কৰি আছোঁ, ধুতি আৰু গামোচা পিন্ধি আছোঁ। চ' লগ পাম নেক্সট শ্বটত। এতিয়া মানে খানাটো দিব লাগিব পিছফালৰ চোতালখনত। এইফালে এইটো সৰু মই ধুতি পিন্ধি আছোঁ, পাইছা নাই? আগতে ময়ে পিন্ধি দিওঁ বাৰু, এতিয়া ই পিন্ধছে আৰু তোৰ নিচিনা হাতখন নোহোৱা বুলি ভাবিছে নেকি? ইফালে সৰু বহি আছে। কাজৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা, মানে কেটাৰিঙৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা? মজা গাইছ, ভালো বেয়াও। আৰু গাইছ আপোনালোকৰ দেখি লাগিলে চাওক জনেলিয়ে হ'ল আৰু ইফালে মাংসৰ দায়িত্বত, ইফালে ষ্টকত আমি আছোঁ, দালি চব্জি দি আছোঁ আৰু গাইছ। চ' যিটো ছাপোৰ্ট কৰিব কেটাৰিং পাৰ্টি হিচাপে কেনেকুৱা লাগে সেইটো এক্সপিৰিয়েঞ্চ দি ল'লোঁ। একচুৱেলি ভালে লাগিছে। আগতো মই কৈছোঁ বাৰু 2-3 জেগাত ভাল, মানে ভাল ফেচিলিটি আছে খোৱা লোৱা আৰু কষ্টও আছে গাইছ, বহুত বেছি কষ্ট, যিহেতু বহুত বেছি গৰম। আমি ভাত চাত খাই ৰেডি, মানে ভাত দি আছে কৰিম নহ'লে কি হৈছে? মানে ভাত পানী খাই বিলাব লগা হৈছে। আমি খাই ল'লোঁ, হিৰক দা আছে অকল বাহিৰত ভাত চাত দি আছে। লগ পাম নেক্সট শ্বটত। বহুত বেছি গৰম, মানুহখিনি বিলি দিলোঁ 150-200 পাৰ হ'ল। এইবিলাক ষ্ট'ৰ কৰি লৈছোঁ আৰু এতিয়া 1 hour later বৰ্তমান আমি ভাত পানী খাই ল'লোঁ, মানুহখিনিকো দিছোঁ। ইফালে হিৰক দা আছে অকল। ত' হিৰক দা খাই লোৱাৰ পিছত 8:30 বজাত আমি বিদায় ল'ম আৰু। a few moments later 1 hour later পৰা আহিলোঁ ঘৰত, যিহেতু ৰাতি বহুত বেছি হৈছিল সেইকাৰণে আৰু ভিডিঅ' বনাব নহ'ল। টি চাৰ্টটো সলাই লৈছোঁ, যিহেতু বহুত বেছি মানে দালি কিবা কিবি অলপ লাগিছিল, চব্জি কেনেকুৱা। চ' ভালে লাগিল বাৰু, নট বেড। চ' অভিজ্ঞতা এটা হ'ল। আৰু তাতে পালোঁ 500 টকা, যিহেতু অনলাইন আজিকালি অনলাইন প্ৰচেছ, সেইকাৰণে মানে পইচাটো হাতত লৈ কেনে আপোনালোকক দেখুৱাব নহ'ল। এতিয়া প্ৰায় দুপৰীয়া 12টা মানে বাজিল। চ' ভিডিঅ'টো এডিট কৰি আপলোড কৰিলোঁ, এটা চিম্পুল ব্লগ। চ' কেটাৰিং পাৰ্টিৰ সময়ত মানে কেটাৰিং বিলাই থকাৰ সময়ত ভিডিঅ' বনাব লাগিছিল বা মানুহখিনি অলপ দেখালে ভিডিঅ'টো ভাল হ'ল হয়। কিন্তু মানে যিহেতু হাতত বস্তু লৈ কেনে হাতত মোবাইল এটা লৈ এনেকৈ ভিডিঅ' কৰাও নহয়। আৰু হিৰক দাটো সৰুতে মানে ভিডিঅ' কৰিব দিলোঁ, সিহঁতে নহয়, যিহেতু আমাৰ 4টাক মাতিছে মেইন মানে দালি চব্জি এইবিলাক বিলাবৰ কাৰণে। চ' সেইখিনি সময়ত ভিডিঅ' কৰাটো মানে সহজো নহয়। আৰু ভিডিঅ' কৰিলেতো গৃহস্থ মানে গালিবিলাক পাৰি দিব পাৰে, কাৰণ যিহেতু আমাক ভৰসা কৰি মানে যিহেতু ইমানখিনি মানুহ মাতিছে বা ৰান্ধনীটো আমাক ভৰসা কৰি যিহেতু আমাক মাতিছে কেটাৰিং পাৰ্টি হিচাপে। চ' কেটাৰিং পাৰ্টিৰ সময়ত ভাত আঞ্জা কিবা কিবি অলপ বিলোৱাৰ সময়ত ভিডিঅ' কৰিব লাগিছিল, যদিও নললোঁ। কাৰণটো হ'ল মানে হাতত বস্তু কিবা কিবি অলপ হাবি জাবি বহুত বেছি আছিল। আৰু যিহেতু 4টাই বিলনী আছিলোঁ, চ' সিহঁতৰ হাতত সময় নাছিল ভিডিঅ' কৰিবৰ কাৰণে। চ' চিম্পুল চাই ব্লগ 4 মিনিট মানৰ হৈছে চাগে। চ' নেক্সট ব্লগিং ভিডিঅ' আপোনালোকে চাগে ভালে পাব চাই। চ' টি চাৰ্টটো পিন্ধিয়ে লৈছোঁ, নেক্সট ব্লগিং ভিডিঅ' বনাবৰ কাৰণে গৈ আছোঁ। চ' নেক্সট ব্লগিং ভিডিঅ'ত আপোনালোকক লগ পাম। এটা চিম্পুল ব্লগ, অভিজ্ঞতা এটা হ'ল। চ' নেক্সট যদি কেতিয়াবা ক'ৰবাত যদি কেটাৰিং পাৰ্টিৰ কাৰণে যাওঁ, চ' A to Z বনাবলৈ ট্ৰাই কৰিম। চ' নেক্সট ব্লগিং ভিডিঅ'ত লগ পাম। যদি আজি ব্লগিং ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ব্লগিং ভিডিঅ'ত লগ পাম। এটা লাইক আৰু এটা কমেণ্ট কৰিব গাইছ। চ' আগতকৈ ভিউজ নহা হৈছে, যিহেতু বহুত দিন মানে ভিডিঅ' দিয়া নাছিলোঁ। আৰু আজি হৈছে Day 4, ডেইলি ব্লগিং ভিডিঅ' বনাই যাম আৰু মিনি ব্লগো আহি থাকিব। চ' ছাপোৰ্ট কৰিব গাইছ। 3000 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে।